আজি গৰু বিহু। অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ এই গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ থানামুখৰ ৰাইজে পালন কৰিলে গৰু বিহু। কৃষক ৰাইজে পুৱাই গোহালিৰ পৰা নিজা নিজা গৰুসমূহ সজাই পৰাই লৈ আনে লালি নদীৰ পাৰলৈ। দিখৌ নদীৰ পাৰত প্ৰথমে পশুধনৰ মংগল তথা সুস্বাস্থ্য আৰু শ্ৰীবৃদ্ধিৰ কামনা কৰি ভগৱানৰ ওচৰত পৰম্পৰাগত ৰীতি নীতিৰে পূজা পাঠ কৰে। আজি দিখৌ গেটত দৈকলেন গাঁৱৰ ৰাইজবাসীয়ে পৰম্পৰাগতভাৱে 200 বছৰ ধৰি আজি বিহু এই পৰ্ব পালন কৰি আহিছে গৰু বিহুৰ দিনা। লগতে আমাৰ এই সাজ পোছাক সকলোকে ধৰি পেলাই নিয়ম নীতিৰ মাজেৰে আমি গৰু বিহুৰ দিনা সকলো ৰাইজে হেৰাই যাব বিচৰা এই বিহু ঐতিহ্য আমাৰ সদৌ অসমবাসীয়ে আৰু শিৱসাগৰে আমাৰ শিৱসাগৰৰ দিখৌ গেটত সকলো একগোট হৈ পেলাই বিহু পালন কৰে আৰু পালন কৰিছে আৰু ভৱিষ্যতেও এইদৰে পালন কৰি যাব। শিৱসাগৰৰ পৰা পৱন আগৰৱালাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। ভগৱন্তৰ চৰণত সমস্ত জগতবাসীৰ বাবে এভাগী সেৱা যাচোন। সেয়েহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সমস্ত আমাৰ দৈকলমনা গাঁৱৰ বাসী ৰাইজৰ তৰফৰ ভগৱন্তই সমস্তৰ গৃহে গৃহে লগতে এই সমস্ত ভাগ আমাৰ দৈকলমীয়া গাঁৱৰ নামঘৰ উন্নয়ন কমিটিৰ উদ্যোগত সমস্ত কৰ্মভাগী কৰা হৈছে। সেয়েহে সমস্তজন যুৱক যুৱতী